নমস্কাৰ মই প্ৰথমতে মোৰ বক্সিং জাৰ্নিটো ষ্টাৰ্ট হৈছিল 2012 পৰা আৰু 2013ত মই ফাৰ্ষ্ট মোৰ ডিষ্ট্ৰিক্ট গেম খেলিছিলোঁ দেৰগাঁৱত আৰু তেতিয়া মোৰ মেডেল আছিল গোল্ড এণ্ড বেষ্ট বক্সাৰ আছিলে আৰু 2017ত যোনখন ফাৰ্ষ্ট ইউথ নেশ্যনেল হৈছিল তাতে মই দিল্লীত হৈছিল তাতে ব্ৰঞ্জ মেডেল পাইছিলোঁ আৰু তাৰপিছতে মই ইণ্ডিয়া কেমত সিলেকশ্যন হ'লোঁ আৰু তাৰ পিছৰ পৰাই মই ইণ্টাৰনেশ্যনেল ইভেণ্ট পাৰ্টিচিপেট কৰিছোঁ ফাৰ্ষ্ট কাজাখস্তানত ট্ৰেইনিং টুৰৰ কাৰণে মই গৈছিলোঁ 15 ডেইজ তাৰপিছত তাৰ পৰা আহি এগেইন আকৌ টাৰ্কিত খেলিব গ'লোঁ তাত মোৰ চিলভাৰ মেডেল আছিল আৰু তাৰপিছতে আকৌ কণ্টিনিউ বুলগেৰিয়াত গৈছিলোঁ তাতো মোৰ চিলভাৰ মেডেলে আছিল তাৰপিছতে তিনিখন ইণ্টাৰনেশ্যনেল ইভেণ্ট পাৰ্টিচিপেট কৰাৰ পিছত মই ৱৰ্ল্ড চেম্পিয়নশ্বিপ গোল্ড মেডেল পাবলৈ সক্ষম হ'লোঁ এতিয়া মই নেক্সট ইয়েৰ ছিনিয়ৰত সোমাম চ' সেইকাৰণে ছিনিয়ৰৰ কাৰণে প্ৰিপেৰেশ্যন মই কৰি আছোঁ আৰু এতিয়া বৰ্তমান মই অৰুণাচল নাহৰলগুনত ট্ৰেইনিং কৰি আছোঁ মোৰ নাম ত্ৰিদীপ বৰা মই স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া চাই নাহৰলগুনত পষ্টিং মই এজন বক্সিং কোচ হয় এতিয়া মই প্ৰশিক্ষণ দি আছোঁ অংকুচিতা বড়ো আপোনাৰতো আইবা ইউথ ওমেন বক্সিং চেম্পিয়ন ৱৰ্ল্ড ওমেন বক্সিং চেম্পিয়নশ্বিপৰ আপোনাৰ গ'ল্ড মেডেল আৰু বেষ্ট বক্সাৰ হয় তেওঁ উইনাৰ তাই এতিয়া অৰুণাচলত মোৰ লগতে ট্ৰেইনিং কৰি আছে আমি এটা প্লেনিং কৰিছোঁ তাই যাতে কি পাৰফৰ্মেঞ্চ আৰু আগবঢ়াই যাওক তাইৰ ওপৰত আমি বহুত আশা অসমৰ চব মানুহে চবে ইণ্ডিয়াই আশা কৰি আছে কি তাই গৈ কিনে আগত গৈ কিবা আপোনাৰ নাম কৰক আমাৰ দেশৰ নাম কৰক অসমৰ নাম কৰক আমাৰ চবৰে থেংক ইউ প্ৰাইম মিনিষ্টাৰ অইল তেওঁলোকে মোক আহি থকা চেম্পিয়নশ্বিপত মোক সহায় সহযোগিতা জনাম বুলি কোৱাত মই তেওঁলোকক ধন্যবাদ জ্ঞাপন জনাব বিচাৰিছোঁ